Good morning, students. আজি আমি এক্সাৰসাইজৰ কেইটামান আনকমন কুৱেশ্যন সলভ কৰিম। তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ইফ fx is this, state the values of the following. fx এটা দিয়া আছে, আমি ইয়াৰ কি কৰিব লাগিব, c মানে কনষ্টেণ্ট উলিয়াব লাগিব, ষ্টেণ্ডাৰ্ড ডিভিজন উলিয়াব লাগিব, q1 q3 মিন ডিভিজন এবাউট মিন আৰু এই প্ৰবাবিলিটিটো। সো তাৰ কাৰণে ফাৰ্ষ্ট আমি কি কৰিম, এইটোটা কি দেখা তেনেকুৱা লাগি আছে, এটো নৰ্মাল ডিস্ট্ৰিবিউশন এটা ফৰ্মেট। সেই কাৰণে আমি ইয়াত লিখিব লাগিব যে fx is equal to 1 by sigma root twice pi e to the power minus half x minus mu by sigma whole square. আকৌ যেটো দিয়া আছে হেতু লিখা, given fx is equal to c into e to the power minus half x minus 100 by 5 whole square. এতিয়া আমি কি কৰিম, ফাৰ্স্ট এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 দিম, comparing equations 1 and 2. equation 1 আৰু 2 যদি মই কম্পেয়াৰ কৰোঁ তাহলে e to the power minus half e to the power minus half সেম হৈ আছে, 1 by sigma root twice pi against আছে c. যদি মই কম্পেয়াৰ কৰোঁ তেতিয়াহলে ফাৰ্স্ট যেটো কুৱেশ্যন ফাৰ্স্ট কুৱেশ্যনটোৰ আনসাৰ পাই যাম যে c is equal to 1 by sigma root twice pi হল। এতিয়া এটা কথা হল, ইয়াত সো সিগমাৰ ভ্যালুটো কি আছে, ইয়াত সিগমা 5 আছে, ইয়াত সৰি ইয়াত সিগমা is equal to হলনি ইয়াত আছে 5, তেতিয়াহলে আমি কি পাম, sigma is equal to 5 mu is equal to 100। তাৰ পিছত আমি ইয়াত সিগমাৰ ভ্যালু 5 পুট কৰি দিম, তাৰ মানে এই কুৱেশ্যনটোৰ কাৰণে c ৰ ভ্যালু হৈ গল এটো। নেক্সট কৈছে স্ট্যান্ডার্ড ডিভিয়েশন। স্ট্যান্ডার্ড ডিভিয়েশন মানে হৈছে সিগমা, ইয়াত সিগমাৰ ভ্যালু 5, তাৰ পিছত কৈছে q1 and q3, q1 is equal to q1 ৰ ফৰ্মুলা আৰু q3 ৰ ফৰ্মুলা তোমালোকে প্ৰপাৰ্টি কিটাত পাইছিলা, mu minus 0.6745 sigma এটো হল q1 ৰ ভ্যালু সৰি ফৰ্মুলা। ঠিক তেনেকৈ q3 ৰ কাৰণে পাইছিলো অলমোস্ট সেম প্লাস অৰ্থাৎ মাইনাস সৰি, গতিকে ইয়াত ভ্যালুবোৰ বহুৱাই দিবা 100 0.6745 into 5, ঠিক তেনেকৈ ইয়াতো বহুৱাই দিবা, তেতিয়া q1 আৰু q3 পাই যাবা। তাৰপিছত কৈছে মিন ডেভিয়েশন এবাউট মিন, আকৌ সেই প্ৰপাৰ্টিতে আমি md ৰ যেটো ভ্যালু ইন টার্মস অফ সিগমা পাইছিলো, md is equal to 4 by 5 sigma, গতিকে 4 divided by 5 into 5 value will be 4। ঠিক তেনেকৈ ইয়াত probability উলিয়াব লিছা, probability তোমালোকে অলৰেডি জানাই কেনেকৈ কৰিব লাগে, সো এটো নিজে কৰি লবা। question number 5 টো তোমালোকৰ কাৰণে ৰাখিলো, so probability of 95 less than x, কিমান কিতাপত এটা মাইনাস আছে কিন্তু মাইনাস নহব দেই, এটো মিসপ্ৰিন্ট হৈ আছে 105। এটো তোমালোকে প্ৰথমতে স্ট্যান্ডাৰ্ডাইজড কৰি লবা, লিখিব নালাগে আৰু ইয়াত যে স্ট্যান্ডাৰ্ড নৰ্মেল ভেৰিয়েট এটো জাস্ট পুট কৰিলে হল এইদৰে। হল তাৰছত ক্যালকুলেশনটো কৰি দিবা, এটো ক্যালকুলেশন নিজে নিজে কৰি লবা, ঠিক আছে। এতিয়া হো নেক্সট কুৱেশ্যনটোলে, what is the probability that n normal distribution with mean 0 and variance 1 variate lies between minus 1.96 and 1.96। ইয়াত কিন্তু এটা কথা মন কৰিবা দেই, কৈছে যে probability যত n01 জেনাৰেলি আমি নৰ্মাল ডিস্ট্ৰিবিউশনত কি থাকে mu আৰু sigma স্কয়াৰৰ ভ্যালু, কিন্তু ইয়াত দিয়া আছে n01, that means the distribution is a standard normal distribution। তাৰ মানে যেটো ভেৰিয়েবল আমি ইউজ কৰি আছো বা ভেৰিয়েট আমি ইউজ কৰি আছো হেতু হৈছে standard normal ভেৰিয়েট। তাৰ মানে ইয়াত আমি ডাইৰেক্ট কি কৰিব লাগিব, probability of minus 1.96 less than z less than 1.96, since ইয়াত খালি লিখি দিব লাগিব z follows নহয়, z is equal to x minus mu by sigma follows n01। এই বস্তুটো যে মানে সোমাই আছে যে কি এটো এটা স্ট্যান্ডার্ড নর্মাল ভেৰিয়েট, গতিকে আমি কি কৰিব লাগিব, এক্সট্ৰাকে আকৌ স্ট্যান্ডাৰ্ডাইজ কৰিব দৰকাৰ নাই, ই অলৰেডি স্ট্যান্ডাৰ্ডাইজে হৈ আছে। এখানে probability কি পাম 1.96 minus 1.96, এখানে এৰিয়া লাগে
এটু মাইনাস এটু যেনেকৈ আমি আগতে প্ৰবাবিলিটিবোৰ কৰিছোঁ z less than 1.96 minus probability of z less than minus 1.96 এইখিনি simplify নিজে কৰি ল'বা 5 1.96 হ'ব 1 minus sorry probability z less than 1.96 এইখিনি calculation নিজে কৰি ল'বা এইটো হ'ল আমাৰ second question টো third question টো কি দিছে চোৱা find probability of modulus x minus mu by sigma greater than or equal to 3 ইয়াত চোৱা standardized হৈ আছে কিন্তু modulus আছে তাৰ সলিউশনৰ কাৰণে যেতিয়া আমাৰ less than থাকে আমি কি কৰোঁ ধৰিলো আছে 0 less than x less than 1 তেতিয়াহলে আমি ইয়াত কি লিখিব পাৰো 0 পৰা 1 ৰ ভিতৰত আমি সৰি মই ভুলকে লিখিছো x less than equal to 1 যদি থাকে তেতিয়াহলে আমি তাৰ পৰা কি লিখিব পাৰো x less than 1 এটা x greater than minus 1 আমি লিখিব পাৰো তাৰ পৰা কিন্তু যেতিয়া আমাৰ greater than থাকিব to direct অকল greater portion ৰহিব তাত তাৰমানে আমি এটো লিখিব লাগিব modulus of sorry probability of x minus mu by sigma greater than equal to 3 ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগিব অৰ্থাৎ এটো হৈ যাব z greater than equal to 3 greater than to equal কৰিবৰ কাৰণে আমি কি কৰিম আমাক লাগে এখিনি portion ধৰিলো এটো 3 greater portion খিনি হৈছে এটো গতিকে আমি আৰু যেটো উল্টা লম হেতুৱে হৈ যাব কি তাৰ সমান তাৰ মানে লেস portion টুকে হৈ যাব তাৰ সমান তাৰ মানে ইয়াত 5 3 ভ্যালুটো উলিয়াই দিলে হৈ গল ঠিক আছে যদি যাও থাকে আকৌ মোক খুদিবা এটো যদি বুজি পোৱা নাই গ্ৰেটাৰ সিম্বলটো অকল গেলে আমি মডুলাস থাকিলে গ্ৰেটাৰে কিয় লৈছো মডুলাস অফ x থাকিলে আমি কি কৰো সৰি এটো লিখাত মোৰ ভুল হৈছে আসলে এনেকে নহয় ডাইৰেক্ট লিখিব পাৰি ইনইকুয়ালিটিত -1 less than equal to x less than equal to 1 ডাইৰেক্ট লিখিব পাৰি কিন্তু যেতিয়া গ্ৰেটাৰ সিম্বল থাকে আমি অকল গ্ৰেটাৰ পোৰশন লিখিলে হৈ যাব তাৰ পিছৰ কোৱেশ্চনটো চাওক state the probabilities of z lying outside -2.58 and 2.58 ইয়াত চোৱা probability z lying outside তাৰ মানে আমি এখিনি পোৰশন না লাগে দেখাত লাগি আছে আমাক এখিনি এৰিয়া লাগে কিন্তু সেইখিনি না লাগে তাৰ বাকিখিনি হে লাগে মানে হেতু বাদ দিহে লাগে লিখিলো বা probability of z কিন্তু দেই x নহয় lying outside -2.58, 2.58 হল ইয়াৰ কাৰণে outside বুলি কৈ দিয়াৰ লগে লগে আহিব 1 minus probability of -2.58 less than z less than 2.58 হল এতিয়া এখিনি সিম্পলিফাই কৰা probability of z less than 2.58 minus probability of z less than -2.58 ক্যালকুলেশন নিজে কৰি লবা এখিনি আকৌ পজিটিভলি কনভার্ট কৰিবা এখিনি জাস্ট মই তোমালোকক কমন কনফিউজিং কাৰণে জাস্ট কৈহে দিছো যে কেনেকৈ কৰিব লাগে বাকি ক্যালকুলেশন আৰু কিবা সিম্পলিফিকেশন থাকিলে হেবিলাক তোমালোকৰ Next course state the values of mean, mode and median of standard and the standard deviation of the following distribution. Eto ki distribution dia ase normal distribution of mathematical form. Gotike ami ki koribo paru ya direct ya tomaloke bhabisa se x minus mu by sigma to kod gol sigma to asate ya divide hoy ase. He karone ami yapra ki koribo paru direct likhibo lagibo here fx is the PDF of the normal variate x যেটো normal variate আছে তাৰ PDF তাৰ মানে এটো আছে normal distribution of format গটিকে therefore mean mode median কি হ'ব ইকুৱেল হ'ব আৰু ভ্যালুটো হ'ব mu কাৰণ ইয়াত আমাৰ mu ভ্যালু মানে mu ৰ একো দিয়া নাই ভ্যালু তাৰ পিছত আছে standard deviation কিমান হ'ব sigma হৈ গল next question what does this represent যেতিয়া আমি normal distribution or sum কৰো বা continuous distribution sum কৰো তেতিয়া যেটো integration আহিব integration fx dx হেতু কি বুজাব যেটো আমাৰ লিমিট দিয়া আছে ইয়াৰ আছে mu minus k sigma to mu plus k sigma সেই specific area টোৰ probability গতিকে আমি লিখিব লাগিব integration mu minus k sigma
mu plus k sigma fx dx represents the probability of the normal variate x within the range mu minus k sigma, comma mu plus k sigma. Whole